Everyone, lifestyle পেছনৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। তো ভেলেণ্টাইন ডে আহি আছে কাইলৈ, সেইকাৰণে ভিডিঅ'টো মই আধাখিনি আজি ৰেকৰ্ড কৰি থৈ দিম আৰু আধাখিনি কালি কৰিম, যিহেতু ভেলেণ্টাইন ডে হিচাপে আমি তেনেদৰে চেলিব্ৰেট নকৰোঁ, যিহেতু আমাৰ অসমীয়া সংস্কৃতিৰ তেনেদৰে পৰম্পৰা নহয়। তথাপিও কি হয়, ভালপোৱা দিন হিচাপে আমি চেলিব্ৰেট কৰিবলৈ ডেইলি আমাৰ ভালপোৱা দিন হিচাপে আমি চেলিব্ৰেট কৰিব পাৰোঁ, যিহেতু মাতৃ পিতৃৰ সেৱাৰ কাৰণে যিহেতু ফাদাৰ্ছ ডে মাদাৰ্ছ ডেৰ প্ৰয়োজন নাই, তেনেদৰে ভালপোৱা জনৰ কাৰণেও কোনো এটা দিন বা বিশেষ দিন হিচাপে প্ৰয়োজন নাই, যিহেতু এয়া আমাৰ সংস্কৃতিৰ নহয়। তো সেইকাৰণে মই ভাবিলোঁ যে আমাৰ দুয়োজনৰে যিহেতু প্ৰেম বিবাহ হৈছিল, সেইকাৰণে মই ভাবিলোঁ আজি ব্লগটো আমাৰ ভালপোৱাৰ দিন হিচাপে ভেলেণ্টাইন্স ডে হিচাপে, সেইকাৰণে আপোনালোকৰ ওচৰত আমাৰ ষ্টৰিটো, ভালপোৱা ষ্টৰিটো, কিদৰে আমি বিয়া হ'লোঁ, কিদৰে প্ৰথম লগ পাইছিলোঁ, সেইখিনি শ্বেয়াৰ কৰোঁ। সেইকাৰণে মই আপোনালোকৰ ওচৰত কৈছিলোঁ যে ইয়াৰ আগৰ ভিডিঅ'টোত বহাগ মাহটো মোৰ কাৰণে কিয় ইমান বেছি সুকীয়া, সেইটো কাৰণ হ'ল যিহেতু নৱক মই প্ৰথম বহাগৰ জৰিয়তে পাইছিলোঁ, আৰু তাতে মোৰ বাৰ্থডেও বহাগত হয়। মেঘভিক জন্ম হৈছে বহাগত, আনহাতে বহাগ মাহত আমি একেলগে লগ পাইছিলোঁ বিহুৰ সময়ত, যিহেতু মই প্ৰথম বিহু নাচিবৰ কাৰণে গ্ৰুপ এটাত আমাৰ ঘৰৰ ওচৰৰে দাদা এজনে তেওঁ কৈছিল, তেওঁলোকে ঘৰত আহি কথা পাতিছিল, লগত নবও আহিছিলে। তেতিয়া হয়তো দাদা বুলি সম্বোধন কৰিছিলোঁ, নৱদা। ঘৰত মাতা নাম কুন্দন আছিলে, সেইকাৰণে কুন্দন দা বুলি সম্বোধন কৰিছিলোঁ। মোৰ লগৰ এগৰাকীও নাচিছিলে, সেইকাৰণে তেওঁ ক'লে যে ঘৰত পাৰ্মিশ্যন দিয়াৰ পিছত আমি তেনেদৰে আই অসমী বিহুৱা দলত মই যোগদান কৰিলোঁ। তেনেদৰে নাচিলোঁ, 5 বছৰ নাচিলোঁ তেওঁলোকৰ লগত। তাৰপিছত মই ডিগ্ৰী যেতিয়া ফাৰ্ষ্ট ইয়েৰ, তেতিয়া দৰং কলেজত এডমিশ্যন লৈছিলোঁ। এডমিশ্যনৰ সকলোখিনি নৱয়ে কৰি দিছিলে, গোটেইখিনি A to Z ফৰ্ম ফিল আপৰ পৰা আৰম্ভ কৰি, যিহেতু তেওঁ তেতিয়া ছেকেণ্ড ইয়েৰ আছিলে আৰু এবছৰ আছিল তেওঁ BSc ছেকেণ্ড ইয়েৰ আছিলে, আৰু এবছৰ তেওঁ লগ পাইছিলোঁ, 2টা বছৰ লগ পাইছিলোঁ তেওঁ। তেনেদৰে আমাৰ ভালপোৱা আৰম্ভ হৈছিল। আনহাতে ইয়াত তেওঁলোকৰ একমাত্ৰ সন্তান মা আৰু দেউতাৰ, এইখন ঘৰৰ অৰ্থাৎ মোৰ বৰ্তমানৰ শাহুৰৰ তেওঁলোকৰ একমাত্ৰ সন্তান নৱই আছিলে। তাৰপিছত মা একেবাৰে সুখীয়া আছিলে, আৰু দেউতা বাৰু ঠিকে আছিল, তেতিয়া কোনো ধৰণৰ অসুখ বিসুখ নাছিলে, কিন্তু মাৰ কিছুমান প্ৰব্লেম আছিলে যে ডক্টৰে সেইকাৰণে তেওঁলোকে হাত দাঙিয়ে দিছিলে। আনহাতে নৱই সকলোবোৰ কথা ঘৰত কয়, ভাল বেয়া, কোনোবা ৰাস্তাত ক'ৰবাত ছোৱালী এজনী জোকালেও, যিমানেই যি নহওক, বা ক'ৰবাত ভাল কাম কৰি আহিলেও বেয়া কাম কৰি আহিলেও মাৰ লগত সকলোবোৰ কথা শ্বেয়াৰ কৰে, প্ৰত্যেকটো কথাই মাৰ লগত শ্বেয়াৰ কৰে। সেইটো গুণ মই খুবেই ভাল পাওঁ তেওঁৰ লগত, কাৰণ মাকৰ লগত বহুত বেছি ক্ল'জ আছিল। আৰু আনহাতে মোক যেতিয়া প্ৰথম তেওঁ লগ পাইছিল, তেওঁৰ অলপ ভাল লাগিছিলে। তাৰপিছত মাৰ লগত তেওঁ শ্বেয়াৰ কৰিলে। তাৰপিছত তেওঁ ক'লে আমি কথা বতৰা পাতিলোঁ, তেওঁলোকৰ লগত কি হয় কি নাই। সেইকাৰণে যিহেতু ভাল পাইছা যেতিয়াতো বিয়াখন পাতিবই লাগিব, সেইকাৰণে মই থকা সময়খিনিতে সেইখিনি হৈ গ'লে ভাল হয়, দেখি যাব পাৰিম। সেইকাৰণে আমাৰ ঘৰৰ মানুহৰ লগত কথা পাতিলে। আমাৰ ভালপোৱাৰ 7 বছৰ, 2008ৰ পৰা আমাৰ চিনাকি। তেনেদৰে ভালপোৱাৰ 2008ৰ পৰা 12 চনলৈকে তেনেদৰে গ'ল। 2010ত আমাৰ আঙুঠি পিন্ধোৱা পৰ্ব হ'ল, যিহেতু মাৰো গা বহুত বেছি বেয়া হৈ আহিছিল, সেইকাৰণে 2013ত আমাৰ প্ৰেম বিবাহ হ'ল, দুয়োখন ঘৰৰ সন্মতি মৰ্মে। আৰু তেনেদৰে আমি তেতিয়াৰ পৰাই 2025 চনলৈকে আমাৰ এনেদৰে ভালপোৱাৰ আৰম্ভৰ পৰা 17টা বছৰ আমি তেনেদৰে পাৰ কৰিলোঁ। তাতে 2023ত মেঘভিক জন্ম হ'ল। মেঘভিকৰ জন্মও যিহেতু বহাগতে, সেইকাৰণে মোৰ জীৱনৰ কাৰণে বহাগ মাহটো বহুত বেছি সুকীয়া হয়, বহুত বেছি স্পেচিয়েল হয়। সেইকাৰণে আমি তেনেদৰে বিভিন্ন ঘাট প্ৰতিঘাট, আৰু মা ঢুকালে, তাৰপিছত আমাৰ জানুৱাৰীত বিয়া হৈছিলে। তাৰপিছত নৱেম্বৰৰ 23 তাৰিখে মা ঢুকাইছে, সেইটো বছৰতে 2013ত। তাৰপিছত দেউতাৰ লগতে তেনেদৰে পাৰ কৰিলোঁ। মাক একেবাৰে পোৱা নগ'ল, তথাপিও বিয়াৰ আগৰ সময়খিনি মাক ভালদৰে পাইছিলোঁ। যথেষ্টখিনি মৰম কৰিছিলে নিজৰ ছোৱালী হিচাপত, কাৰণ তেওঁলোকৰ কোনো ছোৱালী নাছিলে, ল'ৰা আছিলে। সেইকাৰণে একমাত্ৰ সন্তান ল'ৰাই আছিলে, সেইকাৰণে একদম মানে ঘৰত আহিয়ে মই এইখন ঘৰৰ যে বোৱাৰী হয় মোৰ একেবাৰে লগা নাছিলে। আৰু আজিও সেই অকণমানে সেই ছোৱালীজনীয়ে হৈ থাকোঁ, কাৰণ দেউতায়েও যথেষ্টখিনি মৰম কৰিলে। দেউতা 2017ত ঢুকাইছে। দেউতাই
মোক অকণমানো টোপ পৰিবলৈ নিদিছিলে, যথেষ্টখিনি মৰম কৰিছিলে। আনকি ঘৰৰ ওচৰৰ মানুহেও কয় মানে অকণমান নাৰী হিচাপত, বোৱাৰী হিচাপত ঘৰখন বোৱাৰী কিছুমান বস্তু চলিব লাগে, মিলাই চলিব লাগে। কিন্তু মা আৰু দেউতাই ইমানখিনি মৰম বেছি দিলে, সেইকাৰণে মোক কেতিয়াও এইখন ঘৰৰ বোৱাৰী যেন নালাগে। মই যিদৰে আহিছিলোঁ বিয়াৰ আগতে এইখন ঘৰলৈ, তেনেদৰেই আজিও বৰ্তমানলৈকে আছোঁ। আনহাতে নৱৰ ভালপোৱাই মোক সেইখিনি কৰি ৰাখিবৰ কাৰণে, আনহাতে এওঁলোকৰ পৰিয়ালৰ সকলোখিনি মানুহ ইমান বেছি ফ্ৰী আৰু ইমান বেছি অ'পেন মাইণ্ডৰ হয়। তেওঁলোকে কোনো এটা কথা কেতিয়াও মানে ধৰি নাৰাখে বা কোনো ধৰণৰ নহয়। তাতে মাহঁতৰ ফেমিলিটোৱে মোক খুব বেছি ভাল পায়। সেইকাৰণে তেওঁলোকে আজিও মোৰ লগত আছে। প্ৰত্যেকটো বিপদতেই হওক, প্ৰতিঘাত আমি দুইজনে যিদৰে মা আৰু দেউতা নোহোৱাৰ পিছত অকলে পাৰ কৰিছিলোঁ, সেইদৰে মাহঁতৰ ফেমিলিটোৱে আমাক প্ৰত্যেকটো বিপদত সহায় কৰি আগবঢ়াই জীৱনটোত লৈ গৈছে। তাৰপিছত আমাৰ জীৱনলৈ আহিল মৃদভিকে আমাৰ জীৱনলৈ আৰু বেছি ৰঙীন কৰি তুলিলে। কাৰণ বহাগ মাহৰ যিটো ৰঙীন হিচাপে এগৰাকী নাৰীৰ জীৱন পূৰ্ণ কৰি তুলিলে আমাৰ মৃদভিকে। সেইকাৰণে বহাগ মাহটো মোৰ কাৰণে খুবেই বেছি স্পেচিয়েল হয়। সেইকাৰণে আজি ইফালে দেউতা আহিব দেই, দেউতা আহিবৰ কাৰণে মই ইফালে লাগি আছোঁ খানাত। তথাপিও আমাৰ দুইজনৰে লাভ ষ্টৰিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আপোনালোকেও আপোনালোকৰ ভালপোৱাই হওক বা বিবাহিত জীৱন, বিবাহৰ পিছতেই হওক, আপোনালোকৰ এৰেঞ্জ মেৰেজ হৈছে যদিও আপোনালোকে মোৰ লগত জনাবচোন। কাৰণ এনেকুৱা কথাবিলাক কেতিয়াবা আপোনালোকৰ লগত পাতিলেও মিলিলেও খুবেই বেছি ভাল লাগে। সেইকাৰণে আজিৰ দিনটো কি কৰোঁ আপোনালোকে চাই থাকক। আৰু মোৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। কি কৰি আছা তুমি? অ' বাবা, ছানগ্লাছ পিন্ধি ভিতৰত চাই আছা, বাহিৰত চাই আছা। কি দেখা পায় তাক? ছানগ্লাছ পিন্ধিলে কি দেখা পায়? বাবা, তুমি দেখুৱাই দিয়াচোন মোক কেনেকুৱা লাগিছে। পিন্ধি দেখা দিয়া, ছানগ্লাছ যে পিন্ধি দেখা দিয়া, তুমি মোক পিন্ধি দেখুওৱা। এই বাবা, কি ধুনীয়া লাগিছে। আমাৰ হিৰক বহুত ধুনীয়া লাগিছে, মৃদভিক হিৰক দেখোন ন? ভাল লাগিছে, কিউট লাগিছে ন? ওপৰতো পিন্ধিছা? বা, ফুফু যাবানে পিন্ধি পেলাই? ফুফু যাবা? তোমাৰ নামটো কি আছিলে? মৃদভিক। আৰু মাৰ নামটো? জুন। আৰু পিতাৰ নামটো? নৱ কোৱা। নৱ। পিতা। গুড মৰ্ণিং কৈ দিয়া, ফ্ৰেণ্ডছসকলক হাই কৈ দিয়া, গুড মৰ্ণিং, হাই। উম্মা এটা দি দিয়া, উম্মা কৈ দিয়া। ক'ত ঘূৰি আছা অকলে অকলে? ককাৰ লগত। গাখীৰ নাখালে? ইফালে মৃদভিকে খেলি আছে দেউতাৰ লগত, ককাকৰ লগত লগ পাই ক'ব নোৱাৰা হৈছে। ইফালে আগফালে ফিল্ডত খেলিব যাব লাগে তাক। যা ককাৰ লগত খেলাগে, যোৱা ককাৰ লগত খেলাগে, মই মামাম বনাই আছোঁ, যোৱা। টাটা ককা, যা। Lucky. Lucky ahi good. Lucky. Lucky.
তথাপিও আজি তেনেদৰে ধূলি নাই, সেইকাৰণে দেউতাৰ লগত কি হ'ল, আগফালে দুয়োজন একেলগে দৌৰি আছে আৰু হাজবেণ্ড আজি অলপ সময়ৰ কাৰণে গৈছে, যিহেতু পিছবেলা আহি পাবহি। আজি তেওঁক ক'লোঁ যে সোনকালে আহিবা, দেউতা আহিব, সেইকাৰণে তেওঁ সোনকালে আহিম বুলি ক'লে। এইফালে এয়া চাওক মিটভিগে ফিল্ডত খেলি আছে। ইফালে সন্ধিয়া সময়ত হাজবেণ্ডে লৈ আহিলে মোৰ কাৰণে এটা ছাৰপ্ৰাইজ। এইটো চাওক, মোবাইল, ৰেডমিৰ মোবাইল, ৰেডমি 5G মোবাইল। যিহেতু মোৰ মোবাইলটো অলপমান পুৰণা হৈছিল, তথাপিও ঠিকে আছিলে, প্ৰয়োজন তেনেকৈ নাছিলে, তথাপিও তেওঁ কিনো মন গ'ল, সন্ধিয়া সময়ত মোবাইল এটা নতুনকৈ লৈ আহিলে, আহি পেলাই ছাৰপ্ৰাইজ দিলেহি। ভেলেণ্টাইন ডে' হিচাপে নহয়, কাৰণ আমি এইবোৰ একেবাৰেই নামানো, তথাপিও তেওঁ কিনো মন গ'ল, পটককৈ আহি পেলাই ক'লে যে নতুন বস্তু এটা আনিছোঁ, চোৱা কি হয়। তেতিয়া মই দেখিয়ে ছাৰপ্ৰাইজ হ'লোঁ, যিহেতু মোবাইল এটা খুবেই প্ৰয়োজন আছিলে, ভাল কেমেৰা কোৱালিটি থকা। সেয়ে তেওঁ ডাইৰেক্ট ভাল কেমেৰা এটা, ভিডিঅ' কোৱালিটি, ফটো কোৱালিটি থকা মোবাইল এটা লৈ আহিলে। আগৰটো যিহেতু চলাই থাকিম, তথাপিও এইটো মই ভ্লগিঙৰ কাৰণে ব্যৱহাৰ কৰিম, সেইকাৰণে মই ভালেই পালোঁ, বেয়া পোৱা নাই। আৰু দীঘলীয়া নকৰি আজিৰ ব্লগটো ইমানতেই সামৰোঁ, যিহেতু দিনৰ ভাগৰত সেইকাৰণে সোনকালে খোৱা বোৱা কৰিলোৱে। হাজবেণ্ডক খোৱা উলিয়াই দিওঁগৈ। আপোনালোকে ভিডিঅ'টো অলপ পলমকৈ পাবও পাৰে, যিহেতু এইকেইদিন এডিটিং কৰাত অলপমান অসুবিধা হৈছে, অলপ ব্যস্তও আছোঁ, সেইকাৰণে আজিলৈ আহোঁ। শুভৰাত্ৰি বন্ধুসকল।